ও মা তুমি যে স্বাস্থ্যৰ যে বহুত মানে কথাবিলাক জানো স্বাস্থ্য ভালে ৰাখাৰ কাৰণে কি কৰিব লাগে অলপ কচোন মানে স্বাস্থ্যটো ভালে ৰাখিব লাগিব না গতিকে কচোন তুমি সপোনত বেলে দেখিছিলা এতিয়া সময় নাই দে বাবা এতিয়া কালি কম দে বেছি নালগে দে নামন কচোন এলা বস্তু জানবা লাগে না স্বাস্থ্যটো ভালে ৰাখিব লাগিব নহয় কি কৰিব লাগিব নকওঁ গিয়া এগলা বাবা সপোনত পোৱা কথা গতিকে তোকতো মই ক'বা নোৱাৰো এতিয়া কম দে মোক গুৰু মানে এটা দি 11 টকা দিবি হ'ব দে বাচ্চা কম দে 10 টকা দিলো 11 টকা 1 টকা নাই 1 টকা তোৰ কেনে দিলি তই তেতিয়া গুৰু মানে নি 1 টকা তো দিবি বেটা মোক 1 টকাটো দিম দে এতিয়া ক দিবি হ'ব দে অলপ পিছত হ'ব দে কম ৰ তোক 5টা কম মই তোক 5টা আছে দেৰি কিন্তু প্ৰথমটো তই 1 নম্বৰটো তই ৰাতিপুৱা উঠি হাগামুটা ঠিকে কৰিবি হাগামুটা পানী খাবি তোৰ ভোক লাগি যাব তোৰ প্ৰথমটো 1 নম্বৰ গেলাটো 2 নম্বৰটো তই তাৰ পৰাই ভোকটো থাকিব নোৱাৰিবি হাগাৰ পিছত মুটাৰ পিছত তই তেতিয়া খাব লাগিব কিছুমান বস্তু খাবি জলপানে চলপানে চাহেতে খালি समझ रहे हो आप समझ रहे हो 3 নম্বৰটো কি বেগলা সপানত পোৱা খাদ না স্বাস্থ্য ভালে থাকিলেতো জানাই বেমাৰ একোৱেই নাই গাটো বেয়া লাগিলে নামন চলা ভুলে গা চা অলপ হেৰি কৰিবি আৰু কৰিলে তই ভাল পাই যাবি আৰু খাব লাগিব ভাত পানী পুৱাৰ সাজ আৰু 4 নম্বৰটো কি কৰিবি জানা নাপা তই ল'ৰা চৰাটো কৰিব লাগিল খাই পেলাই ঘৰতে এনেকে বহি থাকিলে নবই দাউৰতে খগেন থেৰে এটা গৰুটোৰ আগত অলপ যাই সিও খেদব তও দাউৰবি নহ'লে তই দাউৰেও নকৰা আকৌ নকৰা তেতিয়া ভোক পেয়া থাকিব দে আৰু 5 নম্বৰটো কৰিবি কি তোৰ দাউৰা কৰা তোৰ ভাগা ধৰিব তোৰ আহি থেৰমেৰকে বিচনাত পৰি পেলাই মা মোক দিয়ে কিবা খাবা দিয়া কাই মাৰিবি আৰু ঘূৰিবে যাবি কেতিয়াই কৰিবি যা